এক নম্বৰ 2016 আৰু 2020 আহিছিল মানৱ সম্পদ উন্নয়ন মানে কি 2012 আৰু 2018 চনত এই কুৱেশ্যনটো আহিছিল মানৱ সম্পদ উন্নয়নৰ ধাৰণাটো কোনে উদ্ভাৱন কৰা মানৱ সম্পদ উন্নয়নৰ মূল উপাদান কেইটা কি 2013 2017 আৰু 2022 চনত এই কুৱেশ্যনটো আহিছিল নমস্কাৰ বন্ধুসকল পুনৰ স্বাগতম জনাইছো নতুন এটা ভিডিঅলৈ আজি আমি ডিসকাস কৰিম এছএছ সেকেন্ড ইয়াৰ প্ৰিভিয়াস ইয়াৰ কুৱেশ্যন আনসাৰ চেপ্টাৰ ওয়াইজ প্ৰতিটো চেপ্টাৰৰ পৰাই আগৰ বছৰত অহা কুৱেশ্যনবোৰ আজি আমি ডিসকাস কৰিম চেপ্টাৰ 4 মানৱ সম্পদৰ বিকাশ এই চেপ্টাৰটোৰ পৰা আগৰ বছৰত কি কুৱেশ্যন আহিছিল 1 নম্বৰীয়া হওক 3 নম্বৰীয়া হওক বা 5 নম্বৰীয়া হওক সেই সকলোবোৰ কুৱেশ্যন আনসাৰ আজি ডিসকাস কৰিম আৰু অতি সহজতে তোমালোকক বুজাবলৈ চেষ্টা কৰিম তো যদি চ্যানেলটো সাবস্ক্রাইব কৰা নাই তেনেহলে সাবস্ক্রাইব কৰি লোৱা তো আগবাঢ়ো আজিৰ ভিডিঅলৈ এক নম্বৰ 2016 আৰু 2020 আহিছিল মানৱ সম্পদ উন্নয়ন মানে কি সো উত্তৰটো চোৱা নিৰ্দিষ্ট সময়সীমাৰ পৰিসৰত অঞ্চল একোটাৰ অধিবাসীয়ে আহৰণ কৰা ধনাত্মক দিশৰ গুণগত পৰিৱৰ্তনক অঞ্চলটোৰ মানৱ সম্পদ উন্নয়ন বুলি কোৱা হয় হয় মানৱ সম্পদ উন্নয়ন মানে কি নিৰ্দিষ্ট সময়সীমাৰ পৰিসৰত মানে যিকোনো সময়সীমাৰ পৰিসৰত অঞ্চল একোটাক যিকোনো এটা অঞ্চলত অধিবাসীয়ে আহৰণ কৰা মানে মানুহবোৰে যি আহৰণ কৰা ধনাত্মক দিশৰ গুণগত পৰিৱৰ্তন যি পৰিৱৰ্তন হয় ধনাত্মক মানে পজিটিভ দিশৰ মানে গুণগত পৰিৱৰ্তন হয় অঞ্চলটোৰ মানৱ সম্পদ উন্নয়ন বুলি কোৱা হয় মানে যেতিয়া উন্নতিৰ ফালে যায় ধনাত্মক দিশত যায় অঞ্চলটো তেতিয়া কি বুলি কোৱা হয় মানৱ সম্পদৰ উন্নয়ন বুলি কোৱা হয় বুজি পালা নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো 2012 আৰু 2018 চনত এই কুৱেশ্যনটো আহিছিল মানৱ সম্পদ উন্নয়নৰ ধাৰণাটো কোনে উদ্ভাৱন কৰিছিল হয় মানৱ সম্পদ যি উন্নয়ন এই গোটেই ধাৰণাটো কোনে উদ্ভাৱন কৰিছিল ইয়াৰ উত্তৰটো হ'ল ডক্টৰ মেহবুব উল হকে উদ্ভাৱন কৰিছিল হয় ডক্টৰ মেহবুব উল হক দেৱে এই মানৱ সম্পদ উন্নয়ন ধাৰণাটো উদ্ভাৱন কৰিছিল নেক্সট কুৱেশ্যনলৈ যোৱাৰ আগতে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'বা যাতে নেক্সট ভিডিঅ'ৰ নটিফিকেশনটো তোমালোকে পাই যোৱা আৰু তোমালোকৰ বন্ধু বান্ধৱীলৈকেও শ্বেয়াৰ কৰিবা যদি হাই সেকেন্ডাৰীত পঢ়ি আছা আগন্তুক যি 2025 হাই সেকেন্ডাৰী ফাইনেল এক্সাম আহি আছে তাৰ কাৰণে এই চেনেলটো তোমালোকে কিছুমান বিশেষ সুবিধা পাবা সেই সুবিধাবোৰ হ'ল ক্লাছ 12 জিওগ্ৰাফি সলিউশন 2025 হয় 2025 ৰ কাৰণে কমপ্লিট সলিউশন খিনি তোমালোকে পাবা প্ৰতিটো চেপ্টাৰৰে প্ৰতিটো কুৱেশ্যনৰ এনসাৰ তোমালোকে পাবা আৰু লগতে অতি সহজতে তোমালোকে বুজিব পাৰিবা তোমালোকে স্ক্ৰিনত চাব পাৰা মই অলৰেডি 13টা চেপ্টাৰ আপলোড কৰিছো তোমালোকে মোৰ চেনেলটো ভিজিট কৰি প্লেলিষ্ট অন কৰি তাতে গোটেইখিনি চাব পাৰা নেক্সট প্ৰিভিয়াস ইয়াৰ কুৱেশ্যন পেপাৰ উইথ সলিউশন আগৰ বছৰ যিমানবোৰ কুৱেশ্যন পেপাৰ আছিল 2016 17 18 ৰ পৰা একেবাৰে 2023 লৈ গোটেইখিনি কুৱেশ্যন পেপাৰবোৰ পাবা লগতে সেই কুৱেশ্যন পেপাৰবোৰৰ তোমালোকে উত্তৰখিনিও পাই যাবা নেক্সট প্ৰিভিয়াস ইয়াৰ কুৱেশ্যন পেপাৰ চেপ্টাৰ ওয়াইজ বৰ্তমান সময়ত যি ভিডিঅটো বনাই আছো মই এইটোৰ আধাৰতে বনাই আছো প্ৰতিটো চেপ্টাৰৰ পৰাই আগৰ বছৰত কি কুৱেশ্যন আনসাৰ আহিছিল সেই সকলো কুৱেশ্যন আনসাৰখিনি তোমালোকে চেপ্টাৰ ওয়াইজ পাবা বুজি পালা নেক্সট যদি তোমালোকে বিচৰা যে পিডিএফও ডাউনলোড কৰিম তেনেহলে তোমালোকে পিডিএফও ডাউনলোড কৰিব পাৰিবা কোনো ধৰণৰ পইচাৰ প্ৰয়োজন নহয় একেবাৰে ফ্ৰী হয় এভেইলেবল অন মাই টেলিগ্ৰাম চেনেল ডেসক্ৰিপচনত মোৰ টেলিগ্ৰাম চেনেলৰ লিংক আছে তোমালোকে তাত গৈ কিনে টেলিগ্ৰাম চেনেল জয়েন হৈ কিনে তাৰ পৰা পিডিএফ বোৰ ডাউনলোড কৰিব পাৰিবা তোমালোকে স্ক্ৰিনত চাব পাৰা যে কেনেকে তোমালোকে পিডিএফ খিনি পাবা বুজি পালা নেক্সট কুৱেশ্যনলৈ আগবঢ়াৰ আগতে যদি তোমালোকে এতিয়ালৈ AHSEC আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিলে পাবলিশ কৰা জিওগ্ৰাফিৰ কাৰণে সিলেবাসখন যদি চোৱা নাই তোমালোকে মোৰ ভিডিঅ'ত চাব পাৰা ডেসক্ৰিপচনত লিংক আছে অতি সহজতে মই গোটেই সিলেবাসখন বুজাইছিলো যে কোনটো চেপ্টাৰৰ পৰা কিমান মাৰ্ক আহিব তোমালোকে স্ক্ৰিনত চাব পাৰা এনেকে মই বুজাই দিছিলো ওকে তো আগবাঢ়ো নেক্সট কুৱেশ্যনৰ নেক্সট কুৱেশ্যনবোৰ হ'ল 3 মাৰ্কস কুৱেশ্যন হয় 3 নম্বৰীয়া কুৱেশ্যন কি আহিছিল চোৱা মানৱ সম্পদ উন্নয়নৰ মূল উপাদান কেইটা কি 2013 2017 আৰু 2022 চনত এই কুৱেশ্যনটো আহিছিল উত্তৰটো চোৱা মানৱ সম্পদ উন্নয়ন সাধাৰণতে 4টা উপাদানৰ দ্বাৰা নিৰ্ধাৰিত হয় সেই কেইটা হ'ল হয় মানৱ সম্পদ উন্নয়ন 4টা উপাদানৰ দ্বাৰা নিৰ্ধাৰিত হয় সেই কেইটা হ'ল চোৱা ক নম্বৰ সাম্য অথবা সমতা স্থায়িত্ব গ নম্বৰ উপাদান আৰু ঘ নম্বৰ কি অধিকাৰ বা ক্ষমতা
বুজি পালা সাম্য অথবা সমতা স্থায়িত্ব উপাদান আৰু অধিকাৰ এই চাৰিটা কি হয় উপাদান চাৰিটা মুখ্য উপাদান হয় মানৱ সম্পদ উন্নয়নৰ বুজি পালা আলোচনা কৰো এই চাৰিটাৰ বিষয়ে চোৱা কি কৈছে সমাজ অথবা দেশ এখনত উপলব্ধ সম্পদ তথা সা সুবিধাসমূহ সমাজখনৰ অথবা দেশৰ সকলো শ্ৰেণীৰ প্ৰতিজন লোকে ভোগ কৰিব পৰা অৱস্থাটোকে সাম্য অথবা সমতা বোলে হয় দেশ এখনত যিবোৰ বস্তু উপলব্ধ থাকে মানে যিবোৰ সম্পদ উপলব্ধ থাকে তাৰ সা সুবিধাসমূহ সকলো লোকে প্ৰতিজন ব্যক্তিয়ে যেতিয়া ভোগ কৰিব পাৰে সেই ভোগ কৰা অৱস্থাটোকে কি বুলি কোৱা হ'ব সাম্য অথবা সমতা বোলা হয় বহু সমাজত পুৰুষ আৰু নাৰী জাতি বৰ্ণ ধৰ্ম ধনী দুখীয়া আদি অনুসৰি সম্পদ বিতৰণ ভিন ভিন হোৱাৰ বৈষম্যৰ সৃষ্টি হয় হয় কিছু বহু সমাজত কি হয় পুৰুষ আৰু নাৰী জাতি ধৰ্ম বৰ্ণ ধনী দুখীয়া আদি অনুসৰি কি হয় সম্পদৰ বিতৰণ হয় বুজি পালা নেক্সট চোৱা উপলব্ধ সুবিধাসমূহৰ ধাৰাবাহিকতাক স্থায়িত্ব শব্দৰে বুজোৱা হয় হয় কিহৰ শব্দৰে বুজোৱা হয় স্থায়িত্ব শব্দৰে বুজোৱা হয় বিত্তীয় পৰিস্থিতি আৰু মানৱ সম্পদ উন্নয়ন মানৱ সম্পদসমূহৰ উন্নয়নৰ হকে প্ৰয়োগ কৰোঁতে ভৱিষ্যত প্ৰজন্মৰ স্বাৰ্থৰ প্ৰতি ধীৰ ৰাখিব লাগিব হয় যি পৰিস্থিতি আছে মানৱ সম্পদৰ উন্নয়ন যেতিয়া কৰিব যাওঁ সেই উন্নয়ন কৰিব হলে প্ৰয়োগ কৰোঁতে ভৱিষ্যত প্ৰজন্মৰ স্বাৰ্থৰ প্ৰতি ধীৰ ৰাখিব লাগিব মানে যাতে আমি সকলো সম্পদবোৰ শেষ কৰি নিদিওঁ হয় সাস্টেইনেবল ডেভেলপমেন্ট আমাৰ যি আহিব লগা প্ৰজন্ম আছে সেই প্ৰজন্মৰ কাৰণে আমি কি কৰিব লাগিব ৰাখিব লাগিব বুজি পালা কাৰণ এইবোৰৰ অপব্যৱহাৰৰ ফলত ভৱিষ্যত প্ৰজন্ম এনেবোৰ সম্পদৰ পৰা বঞ্চিত হ'ব পাৰে হয় যদি আমি সম্পদবোৰ যি সম্পদ আছে সেই সম্পদবোৰ আমি অপব্যৱহাৰ কৰোঁ বা অধিক ব্যৱহাৰ কৰোঁ যিমানখিনি প্ৰয়োজন তাতকৈ যদি বেছি ব্যৱহাৰ কৰোঁ তেনেহলে কি হ'ব এই সম্পদবোৰ শেষ হৈ যাব আৰু শেষ হৈ গলে কি হ'ব আমাৰ যি ভৱিষ্যত প্ৰজন্ম আহিব লগা আছে সেই ভৱিষ্যত প্ৰজন্মই এই সম্পদবোৰৰ পৰা বঞ্চিত হ'ব পাৰে তাৰ কাৰণে কি কৰিব লাগে এই সম্পদবোৰ আমি অপব্যৱহাৰ কৰিব নালাগে সঠিক ব্যৱহাৰ যিমানখিনি প্ৰয়োজন সিমানখিনি ব্যৱহাৰ কৰিব লাগে আৰু সঞ্চয় কৰিব লাগে অৰ্থাৎ উন্নয়নৰ হকে সম্পদ অপব্যৱহাৰৰ ফলত মানৱ উন্নয়ন প্ৰক্ৰিয়াটোৱে ক্ষয়স্থায়ী হৈ পৰে হয় কি হৈ পৰে ক্ষয়স্থায়ী হৈ পৰে নেক্সট কি কৈছে সমাজ এখনৰ উৎপাদন মানে হৈছে সমাজখনৰ প্ৰতিজন সদস্যই নিজ নিজ শাৰীৰিক আৰু বৌদ্ধিক শ্ৰমৰ বিনিময়ত সৃষ্টি কৰা মুঠ সম্পদ ৰাজি বিকল্প পথ নিৰ্বাচনৰ পৰিসৰে হৈছে ক্ষমতা ব্যক্তিগত যোগ্যতা আৰু স্বাধীনতাৰ পৰা ক্ষমতাৰ সৃষ্টি হয় মানুহে নিজ নিজ যোগ্যতাৰ পৰিসৰতে বিকল্প কৰ্ম বাছি ল'ব পাৰে বুজি পালা নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো নেক্সট কুৱেশ্যন 4 নম্বৰটো চোৱা 2019 চনত আহিছিল মানৱ সম্পদ উন্নয়ন সূচাংকৰ ভিত্তিত দেশসমূহক কিদৰে শ্ৰেণী বিভক্ত কৰা হয় হয় যে মানৱ সম্পদ উন্নয়ন আছে তাৰ ভিত্তিত দেশসমূহক কিদৰে শ্ৰেণী বিভক্ত কৰা হয় হয় আমি কেনেকৈ শ্ৰেণী বিভক্ত কৰিম যে কোনখন দেশ কিমান মানৱ সম্পদ উন্নয়ন দেশ তো সেই শ্ৰেণী বিভাজন কেনেকেনো কৰা হয় তাৰে কথা আমাক লিখিব দিছে চোৱা মানৱ সম্পদ উন্নয়ন সূচাংকৰ দ্বাৰা বিশ্বৰ দেশসমূহক তিনিটা শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হৈছে হয় কেইটা শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হৈছে মানৱ সম্পদ উন্নয়নৰ স্বাৰ্থত তিনিটা শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হৈছে শ্ৰেণীসমূহ হ'ল চোৱা নম্বৰ প্ৰথম শ্ৰেণী হ'ল উচ্চ সূচাংকৰ দেশ হয় উচ্চ সূচাংকৰ দেশ যিবোৰ দেশৰ মানৱ সম্পদ উন্নয়নৰ সূচাংক 0.8 অথবা তাতকৈ অধিক তেনে দেশসমূহ এই শ্ৰেণীৰ অন্তৰ্গত হয় যি শ্ৰেণীৰ মানৱ সম্পদ উন্নয়নৰ সূচাংক 0.8 অথবা তাতকৈ অধিক তেনে দেশসমূহ কি এই শ্ৰেণীৰ অন্তৰ্গত মানে উচ্চ সূচাংকৰ দেশ এই শ্ৰেণীৰ অন্তৰ্গত পৃথিৱীৰ 57খন দেশ এই শ্ৰেণীত অন্তৰ্গত হয় 57টা দেশ এই শ্ৰেণীত অন্তৰ্গত বিশ্বৰ প্ৰথম 10টা স্থানত থকা এই শ্ৰেণীৰ দেশসমূহ হ'ল একাদিক্ৰমে নৰৱে আইচলেণ্ড অষ্ট্ৰেলিয়া লক্সেমবাৰ্গ
লক্সেমবাৰ্গ, কানাডা, ছুইডেন, ছুইজাৰলেণ্ড, আয়াৰলেণ্ড, বেলজিয়াম আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ। এই প্ৰথম 10টা দেশ হ'ল বিশ্বৰ প্ৰথম 10টা দেশ হ'ল কি হয়, এই দেশকেইটা কি উচ্চ সূচাংকৰ দেশ, মানে মানৱ সম্পদ উন্নয়ন অধিক। বুজি পালা? নেক্সট তো আমি চাওঁ খ নম্বৰটো কি কৈছে, মধ্য সূচাংকৰ দেশ। হয়, মধ্য সূচাংকত কি কি দেশ আছে বা কোনবোৰ দেশ থাকে সেইবোৰৰ কথা লিখিব দিছে। যিবোৰ দেশৰ মানৱ সম্পদ উন্নয়নৰ সূচাংকাক 0.8ৰ পৰা 0.8ৰ ভিতৰত 0.5ৰ পৰা 0.8ৰ ভিতৰত, তেনে দেশসমূহ এই শ্ৰেণীৰ অন্তৰ্গত হয়। 0.5ৰ পৰা 0.8ৰ ভিতৰত যিবোৰ দেশ থাকে সেই দেশবোৰ কি হয়, মধ্য সূচাংকৰ দেশ। সাধাৰণতে দ্বিতীয় বিশ্বযুদ্ধৰ পাছত গঢ় লোৱা ৰাষ্ট্ৰসমূহ এই শ্ৰেণীৰ অন্তৰ্গত হোৱা দেখা যায়। হয়, দ্বিতীয় বিশ্বযুদ্ধৰ পাছৰ পৰা যিবোৰ দেশ গঢ় লৈছে সেই ৰাষ্ট্ৰসমূহ কি হয়, এই শ্ৰেণীৰ অন্তৰ্গত হোৱা দেখা যায়। 1990 চনত ছোভিয়েট ৰাছিয়াৰ বিভাজনৰ পৰা উদ্ভৱ হোৱা ভালেমান নতুন ৰাষ্ট্ৰই ইয়াৰ অন্তৰ্গত হোৱা দেখা যায়। হয়, 1990 চনত যেতিয়া কি হৈছিল, ছোভিয়েট ৰাছিয়াৰ বিভাজন হৈছিল, সেই বিভাজনৰ পৰা উদ্ভৱ হোৱা যিবোৰ ভালেমান নতুন ৰাষ্ট্ৰ আছিল, সেই ৰাষ্ট্ৰই কি হয়, বৰ্তমান সময়ত ইয়াৰ অন্তৰ্গত হোৱা দেখা যায়, মানে এই মধ্য সূচাংকৰ দেশৰ অন্তৰ্গত হোৱা দেখা যায়। বিশ্বত এই শ্ৰেণীৰ অন্তৰ্গত দেশৰ সংখ্যা 88 খন। বুজি পালা? নেক্সট লাষ্টটো চাওঁ, গ নম্বৰ কি কৈছে, নিম্ন সূচাংকৰ দেশ। হয়, একেবাৰে নিম্ন, মানে মধ্য নহয়, এইটো একেবাৰে নিম্ন। যিবোৰ দেশৰ মানৱ সম্পদ উন্নয়নৰ সূচকাংকৰ মান 0.5তকৈ কম, তেনে দেশসমূহ এই শ্ৰেণীৰ অন্তৰ্গত হয়। যি শ্ৰেণীৰ মানৱ সম্পদ উন্নয়নৰ সূচকাংক 0.5তকৈ কম, সেইবোৰ দেশ এই নিম্ন সূচাংকৰ দেশৰ অন্তৰ্গত। দুৰ্ভিক্ষ, মাৰক হয় আদি সমস্যাৰে জৰ্জিত দেশসমূহ ইয়াৰ অন্তৰ্ভুক্ত। মানে দুৰ্ভিক্ষ, য'ত মানে কি একেবাৰে মানুহ খাব লগা নাই, হয়, মাৰক মানে বহুত ক্ৰাইম ৰেট আছে, সেইবোৰ দেশ কি হয়, এই নিম্ন সূচাংক দেশৰ অন্তৰ্ভুক্ত। বিশ্বত এনে দেশৰ সংখ্যা 32খন। হয়, বৰ্তমান সময়ত 32খন এনে দেশৰ সংখ্যা আছে যি নিম্ন সূচাংকৰ দেশ। বুজি পালা? তো তিনিটা ভাগ আছিল, তিনিটা ভাগত অন্তৰ্ভুক্ত কৰা হয় উচ্চ সূচাংকৰ দেশ, হয়, মধ্য সূচাংকৰ দেশ আৰু নিম্ন সূচাংকৰ দেশ। নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। নেক্সট কুৱেশ্যন 5 নম্বৰটো চোৱা, মানৱ সম্পদ উন্নয়নৰ মাপকাঠি কি? 2015 চনত এই কুৱেশ্যনটো আহিছিল, মানৱ সম্পদ যি উন্নয়ন তাৰ মাপকাঠিটো কি? চোৱা উত্তৰটো, দেশ এখনৰ স্বাস্থ্য, শিক্ষা আৰু সম্পদৰ সন্নিধ প্ৰাপ্তিৰ লেখেৰে দেশখনৰ মানৱ সম্পদ উন্নয়নৰ সূচকাংক নিৰূপণ কৰা হয়। হয়, দেশ এখনৰ স্বাস্থ্য, শিক্ষা আৰু সম্পদ এই তিনিওটাৰ কি হয়, সন্নিধ প্ৰাপ্তিৰ লেখেৰে দেশখনৰ মানৱ সম্পদ উন্নয়নৰ সূচকাংক নিৰূপণ কৰা হয়। মানৱ সম্পদ উন্নয়নৰ এই তিনিটা ক্ষেত্ৰত হোৱা গতিৰ তথ্য অনুসৰি দেশ একোখনে প্ৰতিটো শিতানত ন্যূনতম 0ৰ পৰা অধিকতম কৰ ভিতৰত অগ্ৰগতি সমানুপাতিক গণনাংক লাভ কৰে। বুজি পালা? এনেদৰে তিনিওটা শিতানৰ পৰা গণনাংকৰ ৰাশিটোৱে ৰাষ্ট্ৰখনৰ মানৱ সম্পদ উন্নয়নৰ সামগ্ৰিক সূচকাংক ৰূপে গ্ৰহণ কৰা হয়। এই অনুসৰি সূচকাংক 1 সংখ্যাৰ ওচৰ চাপি যোৱা দেশ এখনৰ মানৱ সম্পদ উন্নয়নৰ পৰ্যায় উচ্চ হোৱাৰ বিপৰীতে, হয়, যিখন দেশৰ যি সূচকাংক আছে সেই সূচকাংক যদি 1 সংখ্যাৰ ওচৰ চাপি যায়, হয়, আমি ইয়াৰ আগতে পঢ়িছিলো 0.8 বা 8ৰ পৰা বেছি হলে কি উচ্চ মানৰ হ'ব, হয় নাই? তো 1 সংখ্যাৰ ওচৰ চাপি যোৱা দেশ এখনত কি হ'ব, মানৱ সম্পদ উন্নয়ন পৰ্যায় উচ্চ হোৱাৰ বিপৰীতে উচ্চ হ'ব। তাৰ বিপৰীতে 0ৰ ওচৰত থকা সূচকাংকই সংশ্লিষ্ট দেশৰ উন্নয়ন পৰিক্ৰমা নিম্ন পৰ্যায়ৰ থকা অৰ্থ বহন কৰে। হয়, আৰু যোনটো 0ৰ ওচৰত থকা যিবোৰ দেশ থাকিব সেইটো কি হয়, নিম্ন মানৱ সম্পদ উন্নয়ন
উন্নয়ন কৰিব বুজি পালা নেক্সট কুৱেশ্যন আগবাঢ়ো নেক্সট কুৱেশ্যনটো হ'ল 5 মাৰ্কছ কুৱেশ্যন 5 নম্বৰীয়া কুৱেশ্যন 6 নম্বৰটো চোৱা মানৱ সম্পদ উন্নয়নৰ ধাৰণাটো কোনে আগবঢ়াইছিল তেওঁ এই ধাৰণাটো কেনেদৰে বৰ্ণনা কৰিছিল 2014 চনত আহিছিল এই কুৱেশ্যনটো আমাক কৈছিল যে মানৱ সম্পদ উন্নয়ন ধাৰণাটো কোনে আগবঢ়াইছিল ইয়াৰ আগতে আমি কুৱেশ্যনত পালো যে মানৱ সম্পদ ধাৰণাটো কোনে আগবঢ়াইছিল উত্তৰটো চোৱা মানৱ সম্পদ উন্নয়নৰ ধাৰণাটো ডক্টৰ মেহবুবুল হক নামৰ সমাজ বিজ্ঞানীজনে আগবঢ়াইছিল হয় ডক্টৰ মেহবুবুল হক এজন সমাজ বিজ্ঞানী আছিল তেওঁ এই ধাৰণাটো আগবঢ়াইছিল তাৰ পিছত কৈছে যে তেওঁ এই ধাৰণাটো কেনেদৰে বৰ্ণনা কৰিছিল চোৱা মেহবুবুল হকৰ সংজ্ঞা অনুসৰি প্ৰতিজন মানুহে নিজ নিজ ইচ্ছা আৰু অৰ্হতা অনুসৰি নিজ নিজ জীৱন যাপন পদ্ধতিৰ উন্নতি সাধনৰ উদ্দেশ্যে বিভিন্ন সামাজিক অৰ্থনৈতিক সাংস্কৃতিক ক্ষেত্ৰসমূহত বাধাহীন অংশগ্ৰহণৰ সুযোগ উপভোগ কৰাকে উন্নয়ন বোলা হয় এই ডক্টৰ মেহবুবুল হক যি সমাজ বিজ্ঞানী আছিল তেওঁৰ সংজ্ঞা অনুসৰি তেওঁ এটা সংজ্ঞা দিছিল তেওঁ সংজ্ঞা অনুসৰি কি কৈছিল যে প্ৰতিজন মানুহে নিজ নিজ ইচ্ছা মানে নিজৰ নিজৰ ইচ্ছা আৰু অৰ্হতা যি তেওঁৰ অৰ্হতা আছে সেই অৰ্হতা অনুসৰি নিজ নিজ জীৱন যাপন পদ্ধতিৰ উন্নতি সাধনৰ উদ্দেশ্যে বিভিন্ন সামাজিক হোক বা অৰ্থনৈতিক হোক বা সাংস্কৃতিক হোক ক্ষেত্ৰসমূহৰ বাধাহীন অংশগ্ৰহণৰ সুযোগ উপভোগ কৰাকে যেতিয়া সুযোগবোৰ উপভোগ কৰে সেই উপভোগ কৰাকে কি বুলি কোৱা হয় উন্নয়ন বোলা হয় বুজি পালা নেক্সট কি কৈছে তেওঁ এই সংজ্ঞাত মানুহক কেন্দ্ৰ কৰিহে অৰ্থাৎ সমাজৰ বৃহৎ অংশটোৰ স্বাৰ্থ আগত ৰাখি উন্নয়ন লক্ষ্য স্থিৰ কৰাৰ কথা কোৱা হৈছে হয় তেওঁৰ এই সংজ্ঞাত কি কৈছে মানুহক কেন্দ্ৰ কৰিছে হয় নাই মানুহক কেন্দ্ৰ কৰি অৰ্থাৎ সমাজৰ বৃহৎ অংশটোৰ স্বাৰ্থ আগত ৰাখিহে উন্নয়ন লক্ষ্য স্থিৰ কৰাৰ কথা কৈছে মানুহৰ ৰুচি ইচ্ছা অথবা যোগ্যতাসমূহ সময় অনুসৰি সলনি হয় হয় মানুহৰ ৰুচি ইচ্ছা আৰু অথবা কি হয় যোগ্যতাসমূহ সময় অনুসৰি সলনি হয় এনে পৰিৱৰ্তনশীল ৰুচিবোৰৰ লগত সংগতিপূৰ্ণ গতিশীল আৰ্থ সামাজিক ব্যৱস্থা এটাইহে আচল অৰ্থত উন্নয়ন সোপান ৰচিব পাৰে হয় এনে যি পৰিৱৰ্তন হয় ৰুচিবোৰৰ মানুহৰ ৰুচিবোৰৰ যি পৰিৱৰ্তন হয় পৰিৱৰ্তনৰ কি কৈছে ৰুচিবোৰৰ লগত সংগতিপূৰ্ণ গতিশীল আৰ্থ সামাজিক ব্যৱস্থা এটাইহে আচল অৰ্থত উন্নয়ন সোপান ৰচিব পাৰে বুজি পালা ডক্টৰ হকৰ সংজ্ঞাত অৰ্থপূৰ্ণ জীৱন উন্নয়নৰ আধাৰ বুলি কোৱা হৈছে হয় ডক্টৰ মেহবুবুল হকৰ যি সংজ্ঞা আছে সেই সংজ্ঞাত কি কৈছে অৰ্থপূৰ্ণ জীৱন উন্নয়নৰ ধাৰা বুলি কোৱা হৈছে সুস্বাস্থ্য আৰ্হতা বিকাশৰ সামৰ্থ্য সমাজ পৰিক্ৰমাত অংশগ্ৰহণ আৰু লক্ষ্যত উপনীত হোৱা যোগ্যতা সম্পন্ন উদ্দেশ্যধৰ্মী জীৱনক এই ক্ষেত্ৰত অৰ্থপূৰ্ণ জীৱন বুলি ধৰা হৈছে হয় অৰ্থপূৰ্ণ জীৱন মানে কি টকা পইচাই নহয় অকল কেৱল টকা পইচাৰ ফালে অৰ্থপূৰ্ণ জীৱন বুলি কোৱা নাই অৰ্থপূৰ্ণ জীৱন তেওঁৰ সংজ্ঞা মতে কি হৈছে সুস্বাস্থ্য অৰ্হতা বিকাশৰ সামৰ্থ্য সমাজ পৰিক্ৰমাত অংশগ্ৰহণ আৰু লক্ষ্যত উপনীত হোৱা যোগ্যতা সম্পন্ন উদ্দেশ্যধৰ্মী জীৱনক এই ক্ষেত্ৰত অৰ্থপূৰ্ণ জীৱন বুলি ধৰা হৈছে মানে দেশ এখনৰ সুস্বাস্থ্য হ'ব লাগিব অৰ্হতা থাকিব লাগিব বিকাশৰ সামৰ্থ্য থাকিব লাগিব হয় সমাজ পৰিক্ৰমা অংশগ্ৰহণ আৰু লক্ষ্যত উপনীত হোৱা যোগ্যতাবোৰ থাকিব লাগিব তেতিয়াহে কি হ'ব অৰ্থপূৰ্ণ জীৱন বুলি ধৰা হৈছে অৰ্থপূৰ্ণ জীৱন বুলি কোৱা হ'ব বুজি পালা তো এই চেপ্টাৰটোৰ পৰা এইকেইটাই কুৱেশ্যন আহিছিল আগৰ বছৰত আৰু এই চেপ্টাৰটোৰ পৰা যিমানবোৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আছে সেই ইম্পৰ্টেণ্ট কুৱেশ্যনবোৰো নেক্সট ভিডিঅ'বোৰত তোমালোকে পাই থাকিবা যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'বা আৰু তোমালোকৰ বন্ধু বান্ধৱীলৈকেও শ্বেয়াৰ কৰিবা প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰা যি আহিবলগীয়া তোমালোকৰ হাই ছেকেণ্ডাৰী এক্সাম আহি আছে তাৰ কাৰণে এই চেনেলটো তোমালোকে কমপ্লিট জিঅ'গ্ৰাফিৰ গোটেইখিনি নোটছ হওক বা ইম্পৰ্টেণ্ট কুৱেশ্যন হওক আগৰ বছৰ কুৱেশ্যন হওক MCQ হওক 1 নম্বৰীয়া হওক বা 3 নম্বৰীয়া কুৱেশ্যন হওক বা 5 নম্বৰীয়া কুৱেশ্যন হওক সকলোখিনি তোমালোকে ইয়াতে পাবা আৰু ময়ো দিবলৈ চেষ্টা কৰিম
যদি কিবা ভুল হৈছে তেনেহলে তোমালোকে কমেন্টত জনাবা আৰু অলপ সাপোৰ্ট কৰিবা তো আজিলৈ ইমানখিনি আছিল পুনৰ লগ পাম নতুন এটা ভিডিঅ' লৈ তেতিয়ালৈ